নমস্কাৰ, আজি আকৌ নতুনকৈ হিবিস্কাছ আনিলোঁ। যদি আপোনালোকৰ মন পচন্দ পুলিটো ইয়াতে বিচাৰি পায় তেতিয়াহ'লে নিশ্চয় আহিব বুলি আশা কৰিলোঁ। আশা কৰিছোঁ গৰমত সকলোৱে ভালে আছে, মোৰো ভালে বুলি ক'ব পাৰি। কিন্তু সদায় ব্যস্ততা, কাৰণ পানী দিয়া কামটো খুব বেছি কৰিব লগা হয়। আৰু ইয়াৰ ধুনীয়া ধুনীয়া ৰংবোৰ আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। আৰু আপোনাৰ মন পচন্দৰ ৰংটো যদি ইয়াতে বিচাৰি পায় নিশ্চয় মোৰ ভাল লাগিব আৰু ল'বলৈ আহিব বুলি আশা কৰিলোঁ। দূৰণিবতীয়াবিলাক আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। মিনিমাম অৰ্ডাৰ 1000 হ'ব লাগে, কাৰণ এটা বা দুটালৈ বাছ ষ্টেণ্ড যাবলৈ বহুত প্ৰব্লেম হয়। মিনিমাম অৰ্ডাৰ 1000 হ'ব লাগে, তাতকৈ বেছি হ'লেও পঠিয়াব পাৰোঁ। কিন্তু অৰ্ডাৰটো 1000 সম্পূৰ্ণ হ'ব লাগে, তেতিয়াহ'লে পঠিয়াবলৈ পাৰিম। এয়া বকফুলবোৰ বহুত ডাঙৰ হৈ গৈছে আৰু গৰমত পানী দুবাৰ তিনিবাৰকৈ দিব লগা হৈছে। খুব গৰম হৈছে নহয়নে? আপোনালোকৰ গৰমৰ কাৰণে স্কিনৰ প্ৰব্লেম হৈছে, বহুত ঘামচি, এলাৰ্জি এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ হৈছে চাগে সকলোৱে। নগাটেঙা পুলিবোৰ সৰু সৰু হৈ আছে। এইটো দেখিছেনে কিমান ধুনীয়া এটা ৰং। আৰু ইয়াৰ জেড প্লাণ্টবিলাক এইটো ভেৰিগেটেড জেড হয়। বেছি ওখ হৈ গছজোপা বেকা হৈ গৈছে। ভাবিলোঁ আজি অকণমান কাটিং কৰি দিওঁ, সেইটো কাৰণে ইয়াৰ আগবোৰ অলপ কাটি দিছোঁ। ইয়াৰ আগবোৰ কাটি দিলে আকৌ নতুনকৈ বেছিকৈ মানে পুলি পোখা মেলে, মানে বেছি ডাল ধৰে, বেছি পোখা মেলে। আগটো যদি কাটি দিয়া হয়, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গোটেইখিনি কাটি দিছোঁ আগবোৰ, আপোনালোকেও কাটি দিবচোন, তেতিয়াহ'লে বেছিকৈ মানে আগটোৰ পৰা আকৌ 2টা বা 3টাকৈ পোখা মেলে। সেইটো কাৰণে এনেকৈ কাটি দিছোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখিনি পেলাই দিব নালাগে, পচাই থ'ব পাৰিব, আগটো পচাই থ'ব পাৰিব। আগবোৰ কেনেকৈ পচাব লাগে তাক এদিন আপোনালোকক মই দেখুৱাম। আজি বৰ খৰখেদা হৈছে, অলপতে ভিডিঅ'টো অকণমান আগবঢ়াইছোঁ, আপোনালোকক মই কাটিলোঁ, কটা হৈ গ'ল, কিন্তু মই ৰুবলৈহে পৰা নাই। সেইটো কাৰণে গছজোপা বেছি যদি ওখ হৈ যায়, বেকা হৈ যায়, বহুত হেভি হয়। ইয়াৰ পাতবোৰ যদি হেভি হৈ যায়, গছজোপা বেকা হৈ যায়। ইয়াতে সদায় পানী দিব নালাগে, পানীটো খুব ভাবি চিন্তি দিব, 4-5 দিনৰ মূৰে মূৰে। এনেদৰে গোটেইখিনি কাটি পেলালোঁ, দেখিছেনে? তেতিয়া বেছিকৈ জোপোহা হৈ পৰিব গছজোপা। যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে নিশ্চয় এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। জবা বহুতেই ৰাখিছোঁ, কাৰণ বিভিন্ন ৰঙৰ জবা, চবৰে ৰংবোৰ পচন্দ, মানুহ অনুযায়ী, মন অনুযায়ী ৰংবোৰ পচন্দ বেলেগ বেলেগ হয়। সেইটো কাৰণে জবা বেছিকৈ ৰাখিছোঁ। আৰু এইখিনি সময়ত জবাবোৰ খুব সুন্দৰ ধুনীয়া হয়। আৰু সেইটো কাৰণে আপোনালোকক মই বাৰে বাৰে কৈছোঁ যে এইখিনি সময়তে জবা ৰুই দিয়ক। আৰু এতিয়া খুব ধুনীয়াকৈ জবা ফুলে আৰম্ভ কৰিছে। বৰষুণত ৰাখক, ৰ'দত ৰাখক, কোনো কথা নাই, যত্ন একেবাৰে নালাগে। কেতিয়াবা মিলিবাগ পোকটো ধৰে, সেয়া দৰৱ দিলেই আঁতৰাব পৰা যায়। অকণমান ইয়াৰ বিষয়ে জানিলেও হৈ যায়। মিলিবাগ পোকেহে আক্ৰমণ কৰে। আৰু এতিয়া বিচাও খোৱা দেখা যায়। বিচা মৰা দৰৱ আপোনালোকে পাব, বিচা মৰা দৰৱ ৰাখিব সদায়। আৰু মিলিবাগৰ কাৰণেও অলপ যত্ন ল'ব লাগে। আৰু ইমান ধুনীয়া ধুনীয়া ৰংবোৰ চাওকচোন। আৰু ইমান পৰিমাণৰ, বহুত বেছি পৰিমাণৰ হিবিস্কাছ মই এইবাৰ জমা কৰি ৰাখিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপোনালোকে ঋতু অনুযায়ী পাই থাকিব, সময় অনুযায়ী পাই থাকিব। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে, ধন্যবাদ।